বিজেপি দলে যে জনসমৰ্থন হেৰুৱাইছে আৰু সেই জনসমৰ্থন হেৰুৱাটো পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে পাতিব নোখোজোতে প্ৰকট হৈ পৰিছিল যে তেওঁলোকে জনসাধাৰণৰ মুখামুখি হ'বলৈ সা নাই। তাৰ পাছতো ন্যায়ালয়ে হস্তক্ষেপ কৰিব বুলি ভয় খাই যেতিয়া অসম চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিলে বা নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন পাতিলে, তাৰ পাছত যেতিয়া কংগ্ৰেছ দল বা বিৰোধী দল বিজেপি বিৰোধী দলৰ বিভিন্ন প্ৰাৰ্থী ওলাব খুজিছিল, বিজেপি দলে বিভিন্ন সময়ত ভয় ভাবুকি প্ৰলোভন দি সেই প্ৰাৰ্থীসকলক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। আনকি এই মনোনয়ন প্ৰত্যাহাৰত তেওঁলোকে প্ৰশাসন যন্ত্ৰ বিশেষকৈ আৰক্ষীক ব্যৱহাৰ কৰাৰ বিভিন্ন ক্ষেত্ৰত অভিযোগ উঠিছে। আৰু এই কথাটোৱে প্ৰতীয়মান কৰে যে বিৰোধী দল যি ধৰণৰ শক্তিশালী, বিশেষকৈ নলবাৰী জিলাত স্থানীয় মন্ত্ৰী তথা বিধায়ক জয়ন্ত মল্ল বৰাই যি ধৰণে কৈছিল যে নলবাৰীত বিৰোধী দলৰ বিশেষকৈ কংগ্ৰেছৰ শক্তি নাই, কিন্তু তাৰ বিপৰীতে আজিৰ দিনত নলবাৰী কংগ্ৰেছে গৌৰৱৰে ক'ব বিচাৰে যে সমগ্ৰ অসমত ক'ত কি হৈছে নাজানে, কিন্তু নলবাৰীত এজনো জিলা পৰিষদৰ প্ৰাৰ্থী আৰু এজনো কাউন্সিলৰে মনোনয়ন প্ৰত্যাহাৰ নকৰিলে। আৰু এই কথাটোৱে প্ৰতীয়মান কৰে যে নলবাৰী জিলাত কংগ্ৰেছ দলৰ শক্তিশালী ভেটি, আৰু সেই শক্তিশালী ভিত্তিত কংগ্ৰেছ দলে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছে, তাৰ পাছতো বিজেপি দলে শংকিত হৈ যোৱা ৰাতি বিশেষকৈ বাজেনী জিলা পৰিষদৰ আমাৰ সন্মানীয় প্ৰাৰ্থী নাৰায়ণ তালুকদাৰৰ যি কাৰ্যালয় আৰু দলীয় পতাকা লণ্ডভণ্ড কৰি মানসিকভাৱে তেওঁলোকক এটা চাপ সৃষ্টিৰ প্ৰচেষ্টা হৈছে, যিটো আটাইতকৈ গৰিহণাযোগ্য। আৰু আমি সংবাদ মাধ্যমৰ জৰিয়তে এতিয়া এই দুষ্কাৰ্যক গৰিহণা দিলোঁ আৰু বিজেপি দলক আমি আহ্বান জনাম যে তেওঁলোকে গণতন্ত্ৰক সন্মান কৰি জনসাধাৰণৰ মুখামুখি হওক। এই অপসংস্কৃতি নাৰায়ণ তালুকদাৰৰ কাৰ্যালয় ভাঙি ফ্লেগ নষ্ট কৰি নিশাৰ আন্ধাৰত এনেকুৱা দুষ্কাৰ্য কৰাৰ সলনি তেওঁলোকে গণতন্ত্ৰৰ মুখামুখি হওক। আৰু এনেকুৱা দুষ্কাৰ্যক আমি গৰিহণা দিছোঁ। আৰু সমান্তৰালভাৱে বিজেপি দলে যিমানে প্ৰত্যাহ্বান নেদক, যিমানে দুষ্কাৰ্য নকৰক বা যিমানে প্ৰশাসনৰ জৰিয়তে হেঁচা নিদিয়ক, আমি এই হেঁচা ওফৰাই আগন্তুক পঞ্চায়ত নিৰ্বাচনত বৃহৎ সফলতা লাভ কৰিব বুলি আমি আশাবাদী। মই নলবাৰী জিলাৰ তেজ 2 বাজনী আঞ্চলিক পৰিষদৰ জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী কংগ্ৰেছ দলৰ। গতিকে আমি প্ৰথম যি নিৰ্বাচনৰ ৰণধ্বজা ওলালোঁ, তাত আমাৰ ফ্লেগবিলাক নষ্ট কৰিলে, তাৰপিছত কাপোৰবিলাক নষ্ট কৰিলে, আৰু আমাৰ যিবিলাক কাগজ কলম আছিল কাৰ্যালয়ত এতিয়া কিন্তু সেইবিলাক দেখা পোৱা নাই। গোটাবোৰটো অনিষ্ট কৰিছে, কলপুলিটো ভাঙিছেই, আৰু কাগজ কলমবিলাক আমি এতিয়ালৈ দেখা পোৱা নাই। যিখিনি কাগজ কলম মই আজি ৰাতিপুৱা হাতত নিম বুলি ভাবিছিলোঁ। কেতিয়া কৰিছে এই ঘটনাটো? এতিয়া মই ৰাতি 12টা বজাৰ আগে আগে ঘৰ পাইছোঁ মোৰ কৰ্মীৰ লগত। 12টা বজাৰ পাছত এই নিশ্চয় অপসংস্কৃতিও তেওঁলোকে কৰিছে, এই দুষ্কাৰ্য কৰিছে। কোনে কৰিছে বুলি ভাবে? এন্ধাৰত কোনে কৰিলে ক'ব নোৱাৰে, কিন্তু ইয়াৰ নিশ্চয় এটা বিৰোধী পক্ষ আছে জাগ্ৰত হৈ, যি বিৰোধী পক্ষই এই কামটো কৰিছে। এইটো শুদ্ধ, আৰু মোৰ দলৰ মানুহটোৱে এইটো নকৰে। কিবা ব্যৱস্থা ল'ব? ব্যৱস্থা এতিয়া পঞ্চায়ত নিৰ্বাচনৰ আয়োগৰ ফালৰ পৰা যিবিলাক ব্যৱস্থা আছে, সেইবিলাক আমাৰ যি টীম আছে, টীমে ইতিমধ্যে আগবাঢ়াইছে। এই টীমে কেনেকুৱা ধৰণে আগবাঢ়িছে এওঁলোকক মই এতিয়া দেখা পাইছোঁ, মই অলপ পাছত গম পাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।